নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যিসকল শিক্ষকে প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীত পাঠদান কৰে তেওঁলোকে FLNৰ ট্ৰেইনিং বেছৰ ওপৰত এটি গুগল ফৰ্ম ফিলআপ কৰি পেলাই জমা দিব লাগিব আৰু এই গুগল ফৰ্ম ফিলআপ কৰি জমা দিয়াৰ শেষ তাৰিখ কেতিয়া আৰু গুগল ফৰ্মটি লিংক মই ডেছক্ৰিপশ্যনত আপোনালোকৰ কাৰণে দি দিম। তাৰ পৰা আপোনালোকে লিংকত গৈ পেলাই ফিলআপ কৰিব পাৰিব আৰু কিদৰে ফিলআপ কৰিব লাগে সেই ক্ষেত্ৰতো মই যিমান দূৰ সম্ভৱ সহায় কৰিব চেষ্টা কৰিম ভিডিঅ'টিত। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এইখনেই হ'ল সেই পত্ৰটি য'ত স্পষ্টকৈ উল্লেখ কৰিছে যে 2024-25 বৰ্ষৰ FLNৰ ট্ৰেইনিং নিড এনালাইচিছৰ কাৰণে এতিয়া গুগল লিংক দি দিছে, যোনটো গুগল লিংক সকলো শিক্ষক যিসকলে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে পাঠদান কৰে সেই শিক্ষকসকলে মাষ্ট বি ছাবমিট কৰিব লাগিব 29 ফেব্ৰুৱাৰী 2024 তাৰিখৰ ভিতৰত। আৰু যদি আপোনালোকে লিংকটো চাই খোল খায় তেতিয়াহ'লে দেখা পাব যে 1 নম্বৰ পইণ্টতে দিছে চুজ ইয়ৰ ডিষ্ট্ৰিক্ট। ইয়াত আপোনালোকে তেনেধৰণে পাব ডিষ্ট্ৰিক্টকেইটাৰ নামৰ এগেইনষ্টত এটা অভেল থাকিব। আপোনালোকে যিকোনো যোনটো ডিষ্ট্ৰিক্টৰ হয় সেই অভেলটো আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত দিছে নেম অফ দ্য ব্লক, যোনটো আপোনালোকে টাইপ কৰিব লাগিব আপোনালোকৰ ব্লকৰ নামটো। নেম অফ দ্য ক্লাষ্টাৰ আপোনালোকে টাইপ কৰিব লাগিব। তাৰপিছত 4 নম্বৰ দিছে নেম অফ দ্য ভেনু হুৱেৰ ইউ এটেণ্ডেড 2022-23-24 FLN ট্ৰেইনিং। ইফ নট এটেণ্ডেড মেনশ্যন NA। মানে আপোনালোকে 2023-24 বৰ্ষত যদি FLNৰ ট্ৰেইনিং পাইছে, 5 দিনীয়া ট্ৰেইনিং এটা হৈছিলে ব্লক লেভেলত, সেই ট্ৰেইনিংটো যদি আপোনালোকে পাইছে তেতিয়াহ'লে আপোনালোকে ট্ৰেইনিংটো কোনটো ভেনুত লৈছে সেইটো আপোনালোকে ইয়াত টাইপ কৰি লিখিব লাগিব। আৰু যদি আপোনালোকে 2023-24 বৰ্ষত ট্ৰেইনিং পোৱা নাই তেতিয়াহ'লে NA লিখিব, অৰ্থাৎ নট এপ্লিকেবল বুলি লিখিব। তাৰপিছত 5 নম্বৰ পইণ্টত আপোনালোকে দেখা পাব যে হুইচ FLN ট্ৰেইনিংছ হেভ ইউ এটেণ্ডেড। আপোনালোকে কোনটো FLN ট্ৰেইনিং লৈছে, 2022-23 বৰ্ষৰ 5 দিনীয়া ট্ৰেইনিংটো লৈছে নে 2023-24 বৰ্ষৰ 5 দিনীয়া ট্ৰেইনিং লৈছে। এই দুটাৰ ভিতৰত যোনটো লৈছে আপোনালোকে সেইটোত ক্লিক কৰিব। আৰু যদি দুইটাই লৈছে তেতিয়াহ'লে আপোনালোকে এই দুটাত ক্লিক নকৰি পেলাই ডাইৰেক্ট বথত ক্লিক কৰিব। আৰু যদি এটাও লোৱা নাই, অৰ্থাৎ আপোনালোকে FLNৰ ওপৰত 5 দিনীয়া ট্ৰেইনিং আপোনালোকে এটাও পোৱা নাই, তেতিয়াহ'লে আপোনালোকে নানটো ক্লিক কৰিব, শেষৰটো। তাৰপিছত 6 নম্বৰ পইণ্টত আপোনালোকক দিছে যে হোৱাট ৱেৰ দ্য ষ্ট্ৰেংথছ অফ দ্য FLN ট্ৰেইনিং প্ৰগ্ৰাম। FLN ট্ৰেইনিং প্ৰগ্ৰামত আপোনালোকে ষ্ট্ৰেংথ কি দেখা পালে, কি ভাল ফলাফল পালে আপোনালোকে। ইয়াত তলত আপোনালোকে 4টা পইণ্ট দেখা পাইছে, 4টা ষ্ট্ৰেংথ দি দিছে। যদি তাৰে যিকোনো ষ্ট্ৰেংথ এটা বুলি ভাবে আপুনি এটা সেইটোৱে ক্লিক কৰিব, আৰু যদি 2-3টা ভাবে 2-3টাত ক্লিক কৰিব, আৰু যদি 4টা ষ্ট্ৰেংথে হৈছে বুলি ভাবে 4টাতে ক্লিক কৰিব। আৰু ইয়াৰ বাহিৰে যদি বেলেগ কিবা ষ্ট্ৰেংথটো আছে তেতিয়াহ'লে আপোনালোকে আদাৰটো চিলেক্ট কৰি লৈ পেলাই আদাৰত ক্লিক আপোনালোকে টাইপ কৰিব পাৰিব যে আপোনালোকৰ কি ভাবে যে FLNৰ ট্ৰেইনিঙৰ ষ্ট্ৰেংথ কি। আৰু তাৰ পিছৰ পইণ্টত উইকনেছ দিছে, FLN ট্ৰেইনিঙত কি দুৰ্বলতা থাকি গ'ল, যিকেইটা ট্ৰেইনিং যদি আপুনি লৈছে তাত কি দুৰ্বলতা পালে। যিকেইটা দিছে আপোনাৰ তাৰপৰা যিকোনো এটা বা গোটেইকেইটা চিলেক্ট কৰিব পাৰে, বা এইকেইটাৰ বাদে যদি আপুনি বেলেগ কিবা উইকনেছ দেখা পাইছে তেন্তে আপুনি আদাৰ চিলেক্ট কৰি লৈ পেলাই আপুনি তাত টাইপ কৰিব কি উইকনেছ আপুনি দেখা পাইছে। আৰু ভৱিষ্যতে আপুনি FLNৰ বিষয়ে ল'ৰা ছোৱালীক পঢ়াব যাতে আৰু ইফেক্টিভলি আৰু ফলপ্ৰসূভাৱে পঢ়াব পাৰিব, যদিহে তলত দিয়াবিলাকৰ ভিতৰত কোনটো কৰা হয় তেতিয়াহ'লে আপোনাৰ মষ্ট এনহেঞ্চ দ্য ইয়ৰ এবিলিটি, আপোনাৰ সক্ষমতাক আৰু বঢ়াই দিব। আপোনালোকে ইয়াত যিকেইটা পইণ্ট দি আছে তাৰে যোনকেইটা পইণ্টে আপুনি ভাবে শুদ্ধ বুলি, এটা ভাবিলে এটাই, গোটেইটা ভাবিলে গোটেইকেইটা আপুনি চিলেক্ট কৰিব পাৰে। আৰু যদি এইকেইটা বাদে আপোনাৰ মনত আৰু বেলেগ কিবা পইণ্ট আছে আদাৰ চিলেক্ট কৰি পেলাই আপুনি সেই পইণ্টটো লিখিব পাৰে। তাৰপাছত 9 নম্বৰত চাওক FLNৰ কিবা স্পেচিফিক এৰিয়াত আপুনি আৰু ট্ৰেইনিঙৰ প্ৰয়োজন আছে বুলি ভাবে নেকি। যদি ভাবে তেতিয়াহ'লে আপুনি এই তলত দি দিছে কি কি এৰিয়া, সেই এৰিয়াকেইটাৰ ভিতৰত আপুনি কোনকেইটা এৰিয়াত আপোনাৰ প্ৰয়োজন আছে বুলি ভাবে সেইকেইটা এৰিয়া চিলেক্ট কৰিব। আৰু যদি এইকেইটা এৰিয়া বাদেও অন্য কিবা আপোনাৰ মনত আছে যে FLNৰ এইটো ক্ষেত্ৰত আমাক আৰু ট্ৰেইনিঙৰ প্ৰয়োজন আছে তেতিয়াহ'লে আপোনালোকে আদাৰ চিলেক্ট কৰি লৈ পেলাই তাত আপোনালোকে টাইপ কৰিব লাগিব আপোনালোকক আৰু কি ক্ষেত্ৰত FLNৰ ট্ৰেইনিঙৰ প্ৰয়োজন আছে বুলি বোধ কৰিছে আপুনি ভাবিছে। তাৰপাছত আপুনি 10 নম্বৰ পইণ্টত যদি চাই, আপুনি বিদ্যালয়ত ক্লাছৰুমত FLN ইমপ্লিমেণ্ট কৰিব যাতে, কাৰ্যকৰী কৰিব যাতে কেনেধৰণৰ চেলেঞ্জ মানে কেনেধৰণৰ আপুনি সমস্যাৰ সন্মুখীন হৈছে সেইটো তলত আপোনাক কেইটামান পইণ্ট দি দিছে। এনেধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে তেখেতসকলে উলিয়াই দিছে। সেইকেইটা সমস্যা যদি আপোনাৰ হৈছে আপুনি সেইকেইটা ক্লিক কৰিব। আৰু সেইকেইটাৰ বাদে যদি অন্য কিবা সমস্যাও হৈছে তেতিয়াহ'লে আপুনি আদাৰ ক্লিক কৰি পেলাই আপুনি সেই সমস্যাটোৰ বিষয়ে টাইপ কৰিব লাগিব। তাৰপিছত আপুনি যদি 11 নম্বৰ পইণ্টত আহে, ইনক্লুচিভ ক্লাছৰুম এটা এনচিয়ৰ কৰিবৰ কাৰণে আপোনাক কি তলৰ ভিতৰত কোনকেইটা আপুনি এপ্লাই কৰিব লাগে।
য'ত আপুনি সিলেক্ট কৰিব আৰু যদি অন্য কিবা আছে এইকেইটাৰ বাদে তেতিয়াহ'লে আপুনি আদাৰ সিলেক্ট কৰি লৈ পেলাই সেইটো টাইপ কৰিব লাগিব তাৰপিছত 12 নম্বৰত দিছে যে হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ ৱাইল ইমপ্লিমেণ্টিং বিদ্যা প্ৰৱেশ আপুনি বিদ্যা প্ৰৱেশ আমি জানো যে এপ্ৰিলত আৰম্ভণিতে আমাৰ বিদ্যা প্ৰৱেশ হয় কাৰ্যসূচী তাৰ কাৰণে আমাৰ এক্সট্ৰা কাৰ্যপত্ৰ বা তেনেধৰণৰ বস্তুখিনিও আছে সেই বিদ্যা প্ৰৱেশ আপুনি ইমপ্লিমেণ্ট কৰিব যাতে কেনেধৰণৰ চেলেঞ্জৰ সন্মুখীন হৈছে আপুনি ইয়াৰ ভিতৰত সিলেক্ট কৰিব যোনটো সমস্যা আপুনি পাইছে আৰু যদি একো সমস্যা পোৱা নাই তেতিয়াহ'লে নান সিলেক্ট কৰিব আৰু যদি এইকেইটাৰ বাদে বেলেগ কিবা সমস্যা পাইছে তেতিয়াহ'লে আপুনি আদাৰ সিলেক্ট কৰি পেলাই সেই সমস্যাটোৰ বিষয়ে আপুনি টাইপ কৰিব লাগিব আৰু 13 নম্বৰ পইণ্টত আপোনাৰ TLMৰ বিষয়ে সুধিছে আমাক FLNৰ অধীনত বহুত কিটা TLM দিছে তাৰে আপুনি কোনটো TLM এক্টিভ লাৰ্ণিঙৰ ক্ষেত্ৰত ষ্টুডেণ্টক বেছিকৈ এংগেজ কৰিবৰ কাৰণে বেছি ফলপ্ৰসূ হৈছে ইউজফুল হৈছে সেই বিষয়ে সুধিছে আপুনি ইয়াত যিকেইটা TLM দি দিছে সেই TLM কেইটাৰ ভিতৰত যিকেইটা আপোনাৰ কাৰণে ফলপ্ৰসূ হৈছে বুলি ভাবে ল'ৰা ছোৱালীক বেছি এক্টিভলি ক্লাছত এংগেজ কৰি ৰাখাৰ ক্ষেত্ৰত আপুনি সেইকেইটা সিলেক্ট কৰিব আৰু তাৰ বাদে যদি অন্য কিবা আপোনাৰ ইয়াৰ বাদেও আছে তেতিয়াহ'লে আপুনি আদাৰ সিলেক্ট কৰি টাইপ কৰিব আৰু যদি ওপৰৰ এটাও TLM আপোনাৰ কাৰণে সিমান ফলপ্ৰসূ হৈ উঠা নাই ল'ৰা ছোৱালীখিনিক এংগেজ কৰি ৰাখাৰ ক্ষেত্ৰত তেতিয়াহ'লে আপুনি নান সিলেক্ট কৰিব লাগিব আৰু আমাৰ FLNৰ ক্ষেত্ৰত আমাক আমি এটা পদ্ধতি আপোনালোকে পাইছিলে যে 4 দিন আমি পাঠদান কৰিব লাগে পঞ্চম দিনাখন আমি তাক এসেছ কৰিব লাগে আৰু ষষ্ঠ দিনাখন আমি সেই এসেছমেণ্টৰ ওপৰত আমাৰ যি মূল্যায়ন হ'ব মূল্যায়নৰ ওপৰত আমি ৰিমিডিয়েল হওক বা তাৰ ওপৰত আমি আলোচনা কৰিব লাগে বা তাৰ ওপৰত একশ্যন ল'ব লাগে ইয়াত আপোনাক সেইটোৰ ওপৰত বেছ কৰি আপোনাক সুধিছে যে হাউ অফেন ডু ইউ এসেছ ষ্টুডেণ্টছ ইন ইয়ৰ ক্লাছত থকা ষ্টুডেণ্টক আপুনি কিমান ঘনাই এসেছ কৰে এসেছমেণ্ট আপুনি কিমান ঘনাই কৰে তাতে আপুনি অপশ্যনকেইটা দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত আপুনি যোনটো আপোনাৰ হয় এভৰিডে হ'লে এভৰিডে এটা কনচেপ্ট দি পেলাই এসেছ কৰে বা মাহত এবাৰ কৰে কোৱাৰ্টাৰলি কৰে হাফ ইয়াৰলি কৰে সেইটো আপুনি সিলেক্ট কৰিব আৰু যদি একেবাৰে নকৰে তেতিয়াহ'লে এসেছ কৰাই নাই নান সিলেক্ট কৰিব আৰু যদি ইয়াৰ বাহিৰে আপুনি বেলেগ কিবা ক'বলগীয়া আছে তেতিয়াহ'লে আপুনি আদাৰ সিলেক্ট কৰি পেলাই সেইখিনি টাইপ কৰিব লাগিব 15 নম্বৰ কুৱেশ্যনটো সুধিছে যে আপুনি ফৰ্মেটিভ এছেছমেণ্ট ক্লাছৰুমত কৰিবৰ কাৰণে কি তলত দিয়া কোনবোৰ টেকনিক আপুনি ব্যৱহাৰ কৰে আপোনালোকে ইয়াত ফৰ্মেটিভ এছেছমেণ্ট মানে কি বস্তুটো জানিব লাগিব আমি জানো এছেছমেণ্ট দুই ধৰণৰ এটা হৈছে ফৰ্মেটিভ এছেছমেণ্ট আৰু এটা হৈছে সামেটিভ এছেছমেণ্ট ফৰ্মেটিভ এছেছমেণ্টটো হৈছে আপোনাৰ ডিউৰিং আপুনি যেতিয়া কিবা এটা কনচেপ্ট তেওঁলোকক দি থকা সময়খিনিত ডিউৰিং চলি থকা সময়খিনিত আপুনি যেতিয়া এছেছমেণ্ট কৰে সেইটোক আপোনাৰ ফৰ্মেটিভ এছেছমেণ্ট বুলি কয় আৰু সামেটিভ এছেছমেণ্ট হৈছে যেতিয়া আপুনি শেষত কিবা এটা বস্তু কনচেপ্ট দিয়াৰ শেষ হোৱাৰ পিছত আপুনি যেতিয়া তাৰ ওপৰত এছেছমেণ্ট কৰে সেইটো হৈছে সামেটিভ এছেছমেণ্ট গতিকে এইটো ফৰ্মেটিভ এছেছমেণ্ট যোনটো আমাৰ ডিউৰিং এটা আপুনি কনচেপ্ট দি থকা সময়ত কৰিব আৰু ই আপোনাৰ লাৰ্ণিং প্ৰচেছটোক ইম্প্ৰুভ কৰে গতিকে এই এছেছমেণ্টটো ফৰ্মেটিভ এছেছমেণ্ট আমাৰ কাৰণে খুবেই দৰকাৰী হয় আৰু আপুনি ফৰ্মেটিভ এছেছমেণ্ট ল'ৰা ছোৱালীক কৰা সময়ত তলত দিয়া কিছুমান টেকনিক দি দিছে আপোনাক আচলতে হেল্প কৰিছে এইকেইটা টেকনিক আপুনি মনত ৰাখিব পাৰে এনেধৰণৰ টেকনিক ব্যৱহাৰ কৰি আমি ফৰ্মেটিভ এছেছমেণ্ট কৰিব পাৰি আৰু ইয়াৰ ভিতৰত আপুনি কোনটো টেকনিক ইউজ কৰি পেলাই আপোনাৰ FLNৰ ক্লাছ যেতিয়া আপুনি কৰে তেতিয়া আপুনি ফৰ্মেটিভ এছেছমেণ্ট কৰে তাৰে আপুনি সিলেক্ট কৰিব আৰু যদি এইকেইটাৰ ভিতৰত এটাও কৰা নাছিল বা আপোনাৰ ফৰ্মেটিভ এছেছমেণ্ট কি বস্তু তাৰ বিষয়ে আপোনাৰ তেনেধৰণৰ কনচেপশ্যন নাছিলে তেতিয়াহ'লে আপুনি নান অফ দ্য এবভ বুলি টাইপ কৰিব ইয়াত আমি মিছাকৈ কথা কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাৰ কি কি সমস্যা আছে FLNৰ ক্ষেত্ৰত বা আমি কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছোঁ বা আমাৰ কি ক্ষেত্ৰত নলেজৰ অভাৱ আছে সেইখিনিকে তেওঁলোকে উলিয়াব বিচাৰিছে উলিয়াই লৈ পেলাই তাৰ ওপৰত আমাক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব গতিকে আমি ইয়াত সত্য কথা কোৱাৰ বা সত্য ৰূপত আমি এই যোনটো গুগল ফৰ্ম আছে এইটো ফিল আপ কৰাটো খুবেই দৰকাৰ গতিকে আপোনালোকে যদি ইয়াৰ ভিতৰত একো কৰা নাই নান অফ দ্য এবভ সিলেক্ট কৰিব আৰু যদি কিবা অন্য কিবা কৰিছে আদাৰ সিলেক্ট কৰি টাইপ কৰিব আৰু ওপৰৰ পৰা যিকোনো যদি টেকনিক আপুনি ব্যৱহাৰ কৰিছে যিমানকেইটা টেকনিক আপুনি ব্যৱহাৰ কৰিছে গোটেইকেইটাতে আপুনি টিক মাৰি যাব তাৰপিছত আপোনাৰ 16 নম্বৰ পইণ্টত যদি আহে ডু ইউ টিচ এ মাল্টিগ্ৰেড ক্লাছৰুম যদি আপুনি মাল্টিগ্ৰেড ক্লাছৰুম কৰিছে তেতিয়াহ'লে আপুনি ইয়েছ অপশ্যন ক্লিক কৰিব আৰু যদি নাই কৰা তেতিয়াহ'লে নো দিব 17 নম্বৰ পইণ্টত আপুনি চাওক হুইচ অফ দ্য ফলোইং টেকনিক্স ডু ইউ এমপ্লয় ফৰ ৰিমিডিয়েল টিচিং আমি যোনটো নিদানমূলক পাঠদান বুলি কওঁ সেই যিখিনি লাৰ্ণিং গেপ থাকি যায় ল'ৰা ছোৱালী সেই লাৰ্ণিং গেপখিনি মাৰিবৰ কাৰণে আমি নিদানমূলক পাঠদানৰ ব্যৱস্থা নিশ্চয় স্কুলত কৰিছোঁ সেই নিদানমূলক পাঠদান কৰাবৰ ক্ষেত্ৰত আপুনি তলত দিয়া কি টেকনিক ব্যৱহাৰ কৰিছে গতিকে আপুনি ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিব নান বুলি ইয়াত দিয়া নাই মানে অৰ্থাৎ আমি ৰিমিডিয়েল দিয়াটো আমাৰ কাৰণে কম্পালসৰি হয় আমি ৰিমিডিয়েল দিবই লাগিব আৰু যিকোনো টেকনিক আমি ইয়াৰ ভিতৰত ব্যৱহাৰ আমি নিশ্চয় কৰিছোঁ বা কৰিবই লাগে
আৰু যদি এইকেইটা বাদে আপুনি অন্য কিবা টেকনিক ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আপুনি আদাৰ সিলেক্ট কৰি পেলাই সেই অন্য টেকনিকটোৰ বিষয়ে আপুনি টাইপ কৰি লিখি দিব তাৰপিছত আপুনি 18 নম্বৰ কোৱেশ্চনটো পইণ্টত আহিলে ডু ইউ হেভ মাল্টিলিংগুৱেল সিচুৱেশ্যন ইন ইয়োৰ ক্লাছৰুম আপোনাৰ ক্লাছৰুমটো মাল্টিলিংগুৱেল সিচুৱেশ্যন আছে নেকি মানে বেলেগ বেলেগ ভাষা কোৱা মাতৃভাষা বেলেগ থকা ল'ৰা ছোৱালী আপোনাৰ ক্লাছৰুমত আছে নেকি যদি আছে আপুনি ইয়েছ সিলেক্ট কৰিব আৰু যদি নাই নো সিলেক্ট কৰিব 19 নম্বৰ পইণ্টটো চাব আপুনি ইফ ইয়েছ হোৱাট ছাপোৰ্ট ডু ইউ নিড টু টিচ ইন ক্লাছৰুম ডেট হেভ মাল্টিলিংগুৱেল সিচুৱেশ্যনছ আপোনাক কেনেধৰণৰ ছাপোৰ্টৰ প্ৰয়োজন হৈ আছে মাল্টিলিংগুৱেল সিচুৱেশ্যন আপুনি ক্লাছৰুমত টিচ কৰা তেনেকুৱা ধৰণৰ মাল্টিলিংগুৱেল ক্লাছৰুম এটা টিচ কৰিবৰ কাৰণে পঢ়াবৰ কাৰণে আপোনাক কেনেধৰণৰ ছাপোৰ্টৰ বা প্ৰয়োজন আছে সেইটো আপুনি তলত টাইপ কৰিব লাগিব যদিহে আপোনাৰ মাল্টিলিংগুৱেল ক্লাছৰুম আছে আৰু যদি নাই তেতিয়াহ'লে নট এপ্লিকেবল হ'ব এইটো এনে লিখি দিলে হৈ যাব 20 নম্বৰ পইণ্টত চাওক হুইচ অফ দ্য 4 ব্লকছ অফ লিটাৰেচি ইনষ্ট্ৰাকশ্যন আৰ ইউ ফেমিলিয়াৰ উইথ ইয়াত দি দিছে কিছুমান 4টা ব্লক আপুনি এই 4টা ব্লকৰ ভিতৰত কোনকেইটাৰ সৈতে আপুনি পৰিচিত অৰ্থাৎ আপুনি জানে কোনকেইটা ব্লকৰ বিষয়ে আপুনি জানে যদি 4টাই জানে আপুনি 4টাই ক্লিক কৰিব যদি এটা দুটা জানে আপুনি এটা দুটা ক্লিক কৰিব আৰু যদি এটাও নাজানে নান অফ দা এবভ বুলি আপুনি ক্লিক কৰিব আৰু 21 নম্বৰ পইণ্টটো যদি আপুনি চাই ইয়াত কৈছে যে আপুনি মৌচাকৰ জৰিয়তে অৰেল ৰিডিং ফ্লুৱেঞ্চি টেষ্ট ল'ৰা ছোৱালীয়ে পঢ়াৰ ফ্লুৱেঞ্চিটো কেনেকুৱা তাৰ টেষ্ট কৰিব যাওঁতে সেইটো কণ্ডাক্ট কৰিব যাওঁতে আপোনাৰ স্কিল আপুনি কেনেকুৱা পাইছে মানে আপুনি কণ্ডাক্ট কৰিব যাওঁতে ইজিলি কণ্ডাক্ট কৰিব পাৰিছে নে কঠিনভাৱে কষ্ট পাইছে কণ্ডাক্ট কৰিবৰ কাৰণে ল'ৰা ছোৱালীৰ ফ্লুৱেঞ্চি টেষ্ট কৰিবৰ কাৰণে মৌচাক দিছে তেওঁলোকক আৰু সেই মৌচাক আপোনালোকে তেওঁলোকক পঢ়াব দিব লাগে আৰু পঢ়িলে তাৰ ফ্লুৱেঞ্চিটো আহিব আৰু এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ অনুভৱ সেইটো আপুনি সিলেক্ট কৰিব লাগিব 3টা অপশ্যন দি দিছে আপুনি 3টাৰ ভিতৰত যোনটো হয় আপোনাৰ ক্ষেত্ৰত সেইটো আপুনি সিলেক্ট কৰিব তাৰপিছত আপুনি 22 নম্বৰ পইণ্টত যদি আহে যে লেংগুৱেজ আৰু লিটাৰেচি ডেভেলপমেণ্টৰ যোনটো ডমেইন আছে সেই ক্ষেত্ৰত কোনটো বস্তু তলত দিয়া কোনটো আপোনাৰ অন্তৰ্ভুক্ত হৈ আছে তাত 4টা অপশ্যন দি দিছে আপোনালোকে তাৰ পৰা যোনটো হয় সেইটো সিলেক্ট কৰিব 23 নম্বৰ পইণ্টত যদি যায় ইন কেছ অফ ফাউণ্ডেশ্যনেল নিউমেৰেচি হুইচ অফ দ্য ফলোইং আৰ ইউ ফেমিলিয়াৰ উইথ যে আমাৰ বুনিয়াদী সাংখ্যিকতাৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ তলত কিছুমান ট্ৰাম দি দিছে সেই ট্ৰামকেইটাৰ ভিতৰত আপুনি কোনটোৰ সৈতে পৰিচিত মানে কিছুমান শ্বৰ্ট ফৰ্ম দি দিছে এব্ৰিভিয়েশ্যন দিয়া আছে সেই এব্ৰিভিয়েশ্যন কেইটাৰ লগত আপুনি কোনকেইটাৰ লগত আপুনি পৰিচিত হয় যদি আপোনাৰ যিকেইটা পৰিচিত হয় আপুনি টিক মাৰিব যদি এটাও পৰিচিত নহয় তেতিয়াহ'লে আপুনি নান বুলি ক্লিক কৰিব তাৰপিছত 24 নম্বৰ দিছে এন এবাস্কাছ কেন বি ইউজ টু টিচ দ্য ফলোইং ফাউণ্ডেশ্যনেল নিউমেৰেচি কনচেপ্ট এবাকাছ ব্যৱহাৰ কৰি পেলাই আপুনি কোনকেইটা নিউমেৰেচি ফাণ্ডামেণ্টেল নিউমেৰেচি আপুনি বুনিয়াদী সাংখ্যিকতাৰ কনচেপ্ট ল'ৰা ছোৱালীক দিব পাৰে ইয়াত 4টা দি দিছে আপোনাৰ ইয়াৰ ভিতৰত কোনটো পাৰে সেইটো আপুনি সিলেক্ট কৰিব লাগিব এটা অপশ্যনহে আপুনি সিলেক্ট কৰিব ইয়াত মানে যিকোনো এটাহে দিব পাৰি কাৰণ গতিকে আপুনি ইয়াৰ পৰা এটা অপশ্যন আপুনি সিলেক্ট কৰিব লাগিব 24 নম্বৰ পইণ্টৰ পৰা 25 নম্বৰ দিছে উই কেন টিচ দ্য ফলোইং কনচেপ্ট অফ দ্য উইথ দ্য হেল্প অফ গণিতমালা ব্যৱহাৰ কৰি পেলাই আমি তলত দিয়াৰ কোনটো কনচেপ্ট আমি ল'ৰা ছোৱালীক দিব পাৰোঁ আপুনি সেইটো ক্লিক কৰিব যোনটো অপশ্যন আপুনি দিব কনচেপ্ট দিব পাৰে 26 নম্বৰ দিছে হোৱাট কেন টিচ দ্য ফলোইং কনচেপ্টছ উইথ দ্য হেল্প অফ মেথছ বেলেঞ্চৰ সহায়ত কোনকেইটা কনচেপ্ট দিব পাৰি সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আৰু গোটেইকেইটা দিব পাৰিলে আপোনালোকে অল অফ দ্য এবভ সিলেক্ট কৰিব আৰু 27 নম্বৰ পইণ্টটোত আপোনালোকৰ হাতত এৰি দিছে যে এনি আদাৰ ছাজেশ্যন ফৰ ইম্প্ৰুভমেণ্ট অফ ট্ৰেইনিং FLNৰ ট্ৰেইনিঙৰ ওপৰত আপোনালোকে ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে কিবা ছাজেশ্যন দিব বিচাৰে নেকি সেইকেইটা বিষয়ে আপুনি লিখিব লাগে পইণ্টত লিখিব ডেছক্ৰিপটিভ লিখিব নালাগে এছে টাইপ লিখিব নালাগে পইণ্টত দিয়ক আপুনি ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত কি ছাজেশ্যন দিব বিচাৰে আৰু এইখিনি আপোনালোকে টাইপ কৰি পেলাই গুগল ফৰ্মটো ছাবমিট কৰিব লাগে সময় সীমা বান্ধি দিছে সেই সময়ৰ ভিতৰতে আপোনালোকে ছাবমিট কৰিব ধন্যবাদ